নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম জেনাৰেল নলেজৰ আসাম হিষ্টৰীৰ ওপৰত কিছু কোৱেশ্চন সো আপোনালোকে যদি এসসিআৰটি ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট দিব বা তাৰ যদি সিলেবাস আপোনালোকে পঢ়িছে তেতিয়া আপোনালোকে নিশ্চয় জানিব যে প্ৰি এন্ট্ৰি টেষ্টত জেনাৰেল নলেজৰ ওপৰত কোৱেশ্চন আহিব আৰু তাত আসাম হিষ্টৰীৰ ওপৰত কোৱেশ্চন আহিব গতিকে আজিৰ ভিডিঅ'ত আমি 20টা আসাম হিষ্টৰীৰ ওপৰত কোৱেশ্চন আমি আলোচনা কৰিম সো ইয়াৰ ওপৰত আসামিজ ল্যাঙ্গুৱেজৰ ওপৰত কোৱেশ্চন আহিব ইয়াৰ ওপৰত ভিডিঅ' অলৰেডি বনোৱা হৈছে কেইটামান লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে এই ভিডিঅ'বিলাক চাব পাৰিব সো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰাজকাৰ্যত শকাব্দ ব্যৱহাৰৰ প্ৰচলন হয় ইয়াৰ অপচনত আছে চুকাফা সুহুংমুং শিৱসিংহ আৰু সুচেনফা সো প্ৰশ্নটোত কৈছিলে যে কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰাজকাৰ্যত শকাব্দ ব্যৱহাৰৰ প্ৰচলন হয় সো হে আহোম ৰজাজনৰ নাম হৈছে অপচন নম্বৰ যেটো 2 আছে খ নম্বৰ এটো হৈছে সুহুংমুং এতিয়া আইছো 2 নম্বৰ প্ৰশ্নটোলৈ কোনজন ৰজাৰ দিনত শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল চুকাফা সুহুংমুং শিৱসিংহ আৰু সুচেনফা সো উত্তৰটো হ'ব অপচন নম্বৰ খ সুহুংমুং গতিকে ৰজা সুহুংমুঙৰ দিনৰ পৰা শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল এতিয়া আইছো কোৱেশ্চন নম্বৰ 3 লৈকে গড়গয়া ৰজা কাক আখ্যা দিয়া হয় তলত উল্লেখ কৰা কোনজন ৰজাক গড়গয়া বুলি জনা যায় সুহুংমুং শুক্লেনমুং চুকাফা আৰু ৰুদ্ৰসিংহ সো এর উত্তৰটো হৈছে অপচন নম্বৰ খ শুক্লেনমুং গতিকে শুক্লেনমুঙক গড়গয়া ৰজা বুলি জনা যায় এতিয়া আইছো কোৱেশ্চন নম্বৰ 4 লৈকে কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল বিশ্বসিংহ নৰনাৰায়ণ শুক্লধ্বজ আৰু ৰঘুদেৱ গতিকে ইয়াত উল্লেখ কৰা কোনজন কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল গতিকে উত্তৰ হ'ব অপচন নম্বৰ ক বিশ্বসিংহ গতিকে বিশ্বসিংহ আছিল কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা আৰু যেটো খ নম্বৰত আছে নৰনাৰায়ণ তেখেত আছিল কোচসকলৰ শ্ৰেষ্ঠ ৰজা গতিকে শ্ৰেষ্ঠ ৰজা কোন আছিল বুলি সুধিলে নৰনাৰায়ণ হ'ব আৰু প্ৰতিষ্ঠাতা কোন আছিল ৰাজবংশটোৰ হেতু হ'ব বিশ্বসিংহ এতিয়া আছে কোৱেশ্চন নম্বৰ 5 লৈকে নৰনাৰায়ণৰ প্ৰধান সেনাপতি কোন আছিল চিলাৰায় মল্লদেৱ নৰসিংহ আৰু বলিনাৰায়ণ একেবাৰে সহজ প্ৰশ্ন গতিকে নৰনাৰায়ণৰ প্ৰধান সেনাপতি আছিল চিলাৰায় যেটো অপচন নম্বৰ কত আছে এতিয়া আছে কোৱেশ্চন নম্বৰ 6 লৈকে বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল গতিকে দুটা পদ এটা হৈছে বৰবৰুৱা আৰু আনটো হৈছে বৰফুকন এই পদৰ সৃষ্টি কোনে কৰিছিল চুকাফাই সুদাংফাই প্ৰতাপ সিংহই নে ৰুদ্ৰসিংহই সো উত্তৰ হ'ব অপচন নম্বৰ গ প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল এতিয়া আহিছো কোৱেশ্চন নম্বৰ 7 লৈকে পণ্ডিতসকলৰ মতে অসমৰ আটাইতকৈ প্ৰাচীন জাতি হ'ল খাছিয়া আৰু জয়ন্তীয়াসকল আহোমসকল চুতীয়াসকল নে মিজসকল সো উত্তৰ হ'ব অপচন নম্বৰ ক খাছিয়া আৰু জয়ন্তীয়াসকল গতিকে পণ্ডিতসকলৰ মতে অসমৰ আটাইতকৈ প্ৰাচীন জাতি হৈছে খাছিয়াসকল আৰু জয়ন্তীয়াসকল ইয়াৰ পিছতে বাকিবিলাক আহিছে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 8 লৈকে কিংবদন্তি মতে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা আছিল নৰকাসুৰ মহিৰংগ দানৱ ভাস্কৰ বৰ্মন আৰু হালস্তম্ভ গতিকে উত্তৰ হ'ব অপচন নম্বৰ খ মহিৰংগ দানৱ কিংবদন্তি মতে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজন আছিল মহিৰংগ দানৱ এতিয়া আহিছো কোৱেশ্চন নম্বৰ 9 লৈকে অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি আছিল অপচনত আছে মোহাম্মদ বিন বখতিয়াৰ মিৰ জুমলা গিয়াসুদ্দিন ওপৰৰ এটাও নহয় সো উত্তৰ হ'ব অপচন নম্বৰ ক মোহাম্মদ বিন বখতিয়াৰ গতিকে অসম আক্ৰমণ কৰা প্ৰথমজন তুৰ্কী সেনাপতি আছিল মোহাম্মদ বিন বখতিয়াৰ এতিয়া আহিছো কোৱেশ্চন নম্বৰ 10 লৈকে নিধানপুৰ শিলালিপি কোনজন ৰজাৰ যে কোনজন ৰজাৰ নিধানপুৰ শিলালিপি আছিল ভাস্কৰ বৰ্মন মহেন্দ্ৰ বৰ্মন ভূতি বৰ্মন ওপৰৰ এটাও নহয় উত্তৰ হ'ব অপচন নম্বৰ ক ভাস্কৰ বৰ্মন গতিকে নিধানপুৰ শিলালিপি ভাস্কৰ বৰ্মনৰ আছিল এতিয়া আইছো কোৱেশ্চন নম্বৰ 12 লৈকে নামদাং হিলৰ হাকো কোনে নিৰ্মাণ কৰিছিল শিৱসিংহই ৰুদ্ৰসিংহই গদাধৰ সিংহই নে প্ৰমত্ত সিংহই সো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ খ ৰুদ্ৰসিংহই নামদাং হিলৰ হাকো নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই এতিয়া আছে কোৱেশ্চন নম্বৰ 13 লৈকে হস্তি বিদ্যাৰ্ণৱ নামৰ গ্ৰন্থখনৰ লেখক হ'ল হুকুমাৰ বৰকাইত শংকৰদেৱ
সূৰ্য বিপ্ৰ নে চন্দ্ৰ বিপ্ৰ একেবাৰে সহজ হয় প্ৰায় আহি থাকে এক্সামত উত্তৰটো হ'ব অপচন নম্বৰ ক সুকুমাৰ বৰকাইত গতিকে সুকুমাৰ বৰকাইতে লিখিছিলে হস্তি বিদ্যাৰ্ণৱ এতিয়া আহিছো কুৱেশ্যন নম্বৰ 14 লৈকে আহোমৰ মুদ্ৰাবোৰৰ আকাৰ আছিল ঘূৰণীয়া চাৰিচুকীয়া আঠচুকীয়া আৰু তিনিচুকীয়া গতিকে আহোমৰ সময়ত যিবিলাক মুদ্ৰাৰ প্ৰচলন হৈছিল তাৰ আকৃতি কেনে ধৰণৰ আছিল বা আকাৰ কেনে ধৰণৰ আছিল উত্তৰ হ'ব অপচন নম্বৰ গ আঠচুকীয়া আছিল আঠটা কোণ থকা মুদ্ৰা আছিল এতিয়া আহিছো কুৱেশ্যন নম্বৰ 15 লৈকে মহি কি এবিধ অস্ত্ৰ এবিধ চিয়াহী এবিধ জন্তু নে ওপৰৰ এটাও নহয় উত্তৰ হ'ব অপচন নম্বৰ খ এবিধ চিয়াহী সো এবিধ চিয়াহী এই চিয়াহীবিধৰ নাম আছিল মহি এতিয়া আহিছো কুৱেশ্যন নম্বৰ 16 লৈকে বান কোৰ ৰজা আছিল বান ৰজা কোৰ আছিল প্ৰাগজ্যোতিষপুৰৰ শোণিতপুৰৰ কামৰূপ নে বিদৰ্ভৰ উত্তৰ হ'ব অপচন নম্বৰ খ শোণিতপুৰৰ এতিয়া আহিছো কুৱেশ্যন নম্বৰ 17 লৈকে শ্ৰীকৃষ্ণই বিবাহ কৰোৱা ভীষ্মকৰ কন্যাৰ নাম হ'ল ৰাধা ৰুক্মিণী লক্ষ্মী নে সৰস্বতী আমি সকলোৱে জানো শ্ৰীকৃষ্ণই বিবাহ কৰা ভীষ্মকৰ কন্যাৰ নাম আছিল ৰুক্মিণী অপচন নম্বৰ খ হ'ব শুদ্ধ উত্তৰ এতিয়া আহিছো কুৱেশ্যন নম্বৰ 18 লৈকে উত্তৰ কাছাৰত কাছাৰীসকলক কি নামেৰে জনা যায় মেছ ডিমাছা বড়ো নে ৰাভা উত্তৰ হ'ব অপচন নম্বৰ খ ডিমাছা গতিকে উত্তৰ কাছাৰত কাছাৰীসকলক ডিমাছা নামেৰে জনা যায় এতিয়া আহিছো কুৱেশ্যন নম্বৰ 19 লৈকে মান আৰু আহোমৰ শেষ যুদ্ধখনৰ নাম আছিল যে মান আৰু আহোমৰ যিখন শেষ যুদ্ধ আছিল এই যুদ্ধখনক কি নামে জনা যায় হাদিৰা চকিবৰ যুদ্ধ মহগড়ৰ যুদ্ধ শৰাইঘাটৰ যুদ্ধ নে ইটাখুলিৰ যুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ খ মহগড়ৰ যুদ্ধ এতিয়া আহিছো আজি ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 20 লৈকে আহোমৰ শেষ ৰজাজন আছিল যে আহোমৰ একেবাৰে শেষ ৰজাজন কোন আছিল চন্দ্ৰকান্ত সিংহ পুৰন্দৰ সিংহ কমলেশ্বৰ সিংহ নে যোগেশ্বৰ সিংহ এই ভিডিঅ'ত আন কিছু কুৱেশ্যন আমি আলোচনা কৰিম গতিকে যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ